আজিৰ পৰা যেটো বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই হকিনি প্ৰদান কৰিছে যে কৰ্ম সংস্কৃতি বজাই ৰাখিব লাগিব যিকোনো কৰ্মচাৰী তথা বিষয়াসকলে এনেকৈ তেওঁলোকে পুৱা 10 বজাত অফিচলৈ আহিব লাগিব আৰু 5 বজাত যেটো অফিচ সম্পন্ন হ'ব তেতিয়া ওলাই যাব পাৰিব কিন্তু আৰু এই সময়মতে সকলোবোৰ কামবোৰ হ'ব লাগিব বুলি ইতিমধ্যে তেওঁ কৈছে আৰু যি বিষয়া কৰ্মচাৰীসকলে সময়ত নাহে তেওঁলোকৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি তেওঁ এক প্ৰকাৰ হকিনি প্ৰদান কৰিছে ডাটা ওলাইছে ইন্ডেক্স ওলাইছে তাত যেটো আমাৰ যেটো এস্পিৰেশনাল ডিস্ট্ৰিক্ট ইয়াত ভাৰতৰ এস্পিৰেশনাল ডিস্ট্ৰিক্ট বিলাকৰ ভিতৰত আমাৰ বিটিআৰতে দুটা আছে দুটা ডিস্ট্ৰিক্ট ওদালগুৰি আৰু বাক্সা ডিস্ট্ৰিক্ট এস্পিৰেশনাল ডিস্ট্ৰিক্ট তাৰ মানে বেকৱাৰ্ড ডিস্ট্ৰিক্ট সো আমি যদি ক'বলৈ যাওঁ যে আমাৰ ডিস্ট্ৰিক্টবিলাক কিয় বেকৱাৰ্ড হৈ থাকিল আমাৰ অঞ্চলবিলাক কিয় বেকৱাৰ্ড কামবিলাক ঠিকমতে হোৱা নাই ভাৰত চৰকাৰে ইমান সুন্দৰ আঁচনি বনাইছে অসম চৰকাৰে ইমান সুন্দৰ আঁচনি বনাইছে সেই আঁচনিবিলাক যদি সময়মতে ৰূপায়ণ নহয় তেনেহ'লে উন্নয়ন ক'ৰ পৰা হ'ব আৰু আঁচনিটো ৰূপায়ণ কৰিবৰ কাৰণে মানুহবিলাক এক্টিভলি কাম কৰিব লাগিব তেখেতসকলে কাম নকৰে সেইকাৰণে আমাৰ কাৰো অধিকাৰ নাই যে আমি পাব্লিকে আমাক টেক্স দি পেলাই দৰমহা দিছে আমি দৰমহা খাইছোঁ নিজৰ ল'ৰা ছোৱালী ভাল স্কুলত পঢ়াইছে ভাল গাড়ী কিনিছে নিজৰ ভাল ঘৰ বনাই লৈছে কিন্তু লাখ পাব্লিকৰ যেটো ইস্যুজ সেই ইস্যুজবিলাক বহুতে নেগলেক্ট কৰি আহিছে এই কাৰণে আমি কৈছো যে ইটো আৰু নহব আমি এতিয়া ডিসেম্বৰৰ পৰা ইটো সিস্টেমটো ঠিক কৰিব বিচাৰিছো কিন্তু জানুৱাৰীৰ 1 তাৰিখৰ পৰা যেটো সিস্টেম চলিব এই সিস্টেমত কোনো এজনকে এক্সকিউজ কৰা দিয়া নহব কাৰবা বেমাৰ হৈছে কিবা হৈছে ছুটি লক সিস্টেমত যাও কিন্তু এনেই ইচ্ছামতে অফিস এৰি যাব ইচ্ছামতে অফিসত খুমাব হিটো কোনো ৰেল ষ্টেচন নহয় যে আপুনি ইচ্ছামতে আহিব যাব হিটো গভৰ্ণমেণ্ট অফিস হয় ইটো এটা সিস্টেমত চলিব লাগিব Thank you. এয়া দেখা গৈছে যে এক প্ৰকাৰ তেওঁ হকিনি প্ৰদান কৰিছে যে কৰ্ম সংস্কৃতি বজাই ৰখাটো অত্যন্ত জৰুৰী বুলি তেওঁ প্ৰকাশ কৰিছে আৰু এই সময়ত তেওঁ বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই এক প্ৰকাৰ হকিনি প্ৰদান কৰিছে যে যিকোনো যে বিষয়া কৰ্মচাৰীসকলে সময়ত আহিব লাগিব আৰু সময় শেষ হোৱাৰ পিছত পুৱা 10 বজাত আহি 5 বজাত সন্ধিয়া 5 বজাতহে যাব পাৰিব আৰু সময় সকলোবোৰ কাম কৰিব লাগিব অন্যথা যি সকল বিষয়ববীয়া তথা কৰ্মচাৰীসকলে সময়ত যদি অনুপস্থিত থাকে তেওঁ এনে ধৰণৰ বিষয়া বা কৰ্মচাৰীৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি এক প্ৰকাৰ বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই হকিনি প্ৰদান কৰিছে